নেপালী খুঁটিত বানে শেষ কৰি গ'ল বহু পৰিয়াল উটুৱাই নিলে এটা পৰিয়ালৰে শিশুসহ ৩ সদস্য দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হ'ল যদিও এতিয়াও সন্ধানহীন এটি ৬ বছৰীয়া শিশু পৰিয়ালটোত ৰৈ গ'ল কেৱল পিতা পুত্ৰ নেপালী খুঁটিৰ ৰাজেন পানিকাৰৰ সন্মুখতে উটি গ'ল পত্নী ভাই বোৱাৰী আৰু ভতিজা নেপালী খুঁটি ৭ নম্বৰ ৱাৰ্ড আপোনাৰ প্ৰায় আপোনাৰ ১টা বজা মানে ১৯ তাৰিখে দেওবাৰে মানে নৰ্মেলি বাঢ়ি আছিলে যোনটো আমাৰ প্ৰত্যেক বছৰে মানে বাঢ়ি থাকে সেইটোৱে নৰ্মেলি চিষ্টেমে বাঢ়ি আছিলে বঢ়াৰ পিছত মানে আমি ওচৰ পাছৰ যিখিনি মানুহ আছে আমি খৰি ধৰা ব্যস্ত হৈ আছিলোঁ ব্যস্ত থকাৰ পিছত দেখিলোঁ পানীৰ অলপ স্পীডটো বেছি হ'বলৈ ধৰিলে ধৰাৰ পিছত মানে আমি সেইকেইটা খৰি ধৰা বাদ দি পেলাই আমি মানে বস্তু পাতিলেও মানে কৰা নাই মানে যেতিয়া আমি জানিলোঁ যে এতিয়া আমাৰ মানে পৰিস্থিতি বেয়া আছে সেই সময়ত আমাৰ মানুহজনীক ক'লোঁ যে আমাৰ ওচৰে পাছৰে ক'ৰবাত যদি কণ্টেক্ট নম্বৰ আছে সেইখিনি তুমি ফোন কৰা আৰু আমি মানে মানুহখিনি যিমান পাৰোঁ ওপৰলৈ উঠিবলৈ চেষ্টা কৰি আছোঁ তো মানুহজনীয়ে যিমান পাৰিলে মানুহখিনিক মানে ফোন কৰিলে এই সময়ত মানে পানীৰ স্পীডটো থকাৰ কাৰণে মানুহো আহিবলৈ আমাৰ ভিতৰলৈকে আহিবলৈ নোৱাৰিল মানে খৰি আমাৰ যোনটো নৈ আমাৰ দিখৌ নৈ কেঁকুৰিটো সেইটো কেঁকুৰিটো চিধা হৈ গ'ল আমাৰ নৈ ঘৰ ফালে হোৱাৰ পিছত মানে আমি লাহে লাহে দেখিলোঁ যে মানুহখিনি মানে বুকু হ'বলৈ ধৰিলে সেইকাৰণে আমি মানুহখিনিক টিং চিং ফালি পেলাই ঘৰৰ ওপৰত উঠোৱাৰ পিছত আমি প্ৰায় ৫টামান পৰিয়ালৰ ২৫জনমান মানুহ আছিলোঁ ২৫জনৰ ভিতৰত তেতিয়া মানে সেইকেইটা মানুহ উঠি পেলাই তাৰপিছত আমি ফোন কৰি আছোঁ য'ত যেনেকুৱা পাইছোঁ তাৰপিছত দেখিলোঁ যে আমাৰ ঘৰত ওচৰৰ ঘৰখিনি আহি পেলাই মানে ভাঙি মেলি আহি আমাৰ ঘৰতে জাপিব ধৰিলে জপাৰ পিছত তাৰপিছত আৰু ডাঙৰ গছ আহি লাগিব ধৰিলে তাৰপিছত আকৌ ডাঙৰকৈ পানী ঢৌ মেলি অহাৰ পিছত গোটেইখিনি মানুহ একেবাৰে আমাৰ টিঙৰ পৰা ভাঙি মেলি একেবাৰে পানীত নমাই দিয়াৰ পিছত আমি মানে চব কোনফালে গ'ল ক'ব নোৱাৰিলোঁ কিন্তু আমি ৩জন মোৰ মানুহজনী মোৰ ল'ৰাটো মই ধৰাধৰিকৈ আছিলোঁ তো ধৰাৰ সময়ত একেবাৰে পানীৰ সোঁতত আমি তললৈ গুচি যোৱাৰ পিছত আমি ওপৰত উঠাৰ পিছত মই চবেই এৰি হৈ গ'লোঁ এৰি হোৱাৰ পিছত তাৰপিছত আমি বাঁহত ধৰি পেলাই মই এইটো ইফালে চালোঁ প্ৰথমে চাব পালোঁ মোৰ ল'ৰাটো বাঁহত গৈ লেটকিত থকা সময়ত মই বাঁহটো এৰি পেলাই পটককৈ গৈ তেওঁক জঁপিয়াই মই ধৰাৰ পিছত মই মানুহজনী পটককৈ এবাৰ ওলালে মানে পানীৰ সোঁতৰ পৰা তেওঁ মানে যোনটো লাইনত গৈছে তাৰ পিছে গছ গছনি ডাঙৰ গৈ আছিলে তো এওঁক বচাওঁতে মই তাক ধৰিবলৈ সুবিধাই নোপোৱাৰ পিছত মানে আৰু তাৰ মোৰ ওচৰতে আৰু যোনটো তিলেশ্বৰী বড়ো কৰ্মকাৰ আছিলে তেওঁৰ পুত্ৰ আৰু তেওঁৰ সৰু ছোৱালী আৰু একেটা বাঁহজোপাত লাগি ধৰাৰ পিছত মানে তেওঁৰ ল'ৰাটোৱে তিলেশ্বৰী বড়ো কৰ্মকাৰ মানে ভৰিটো বাঁহৰ জোপাত ফচি যোৱাৰ কাৰণে মানে তেওঁক টানাৰ পিছত টানি ওলাব নোৱাৰাৰ পিছত মানে তেওঁ তাৰ পিতৰক কৈছে যে মোক এৰি দিয়া তুমি তোমাৰ ভণ্টিক লৈ পেলাই চাই দিয়া নহ'লে আমাক গছে চেপি পেলাব বুলি ক'লে তেওঁ তেতিয়া সেই মাকৰ কথা শুনি পেলাই মানে তেওঁ ছাইডত জঁপিয়াই দিয়াৰ পিছত মানে তেওঁক হেঁচি পেলালে তাৰপিছত আমাৰ এই টিঙৰ যিমান মানুহ আছিলে ২৫জনৰ ভিতৰত ৪জনী মাইকী মানুহ ঢুকালে আৰু এটা কিশোৰী মোৰ মিছেছ ঢুকালে স্মৃতি পানিকা মোৰ ভাই বোৱাৰী ঢুকালে দীপালী পানিকা আৰু সৰু কিশোৰী এটা আছিলে ৪ বছৰ ৰাধিকা পানিকা আৰু মোৰ ওচৰ মানে পড়োচী আমাৰ বৌ এগৰাকী আছিলে তিলেশ্বৰী বড়ো কৰ্মকাৰ